গম পোৱা যে যিখন খেলপথাৰ সেই খেলপথাৰখন সম্পূৰ্ণৰূপে সাজু হৈছে ভোট গণনাৰ বাবে। ইতিমধ্যে ইয়াত টিয়ক, মৰিয়ানী, যোৰহাট এই তিনিটা সমষ্টিৰ ইয়াত ভোট গণনা কৰা হ'ব আৰু যি তিতাবৰ যিহেতু সমজিলা সেইবাবে তিতাবৰ সমষ্টিৰ ভোট গণনা যিসমূহ কাউণ্টিং এজেণ্ট আছে কাউণ্টিং এজেণ্টসমূহ ক্ৰমান্বয়ে তেওঁলোকে ভোট গণনা কক্ষত সোমাবলৈ আৰম্ভ কৰিছে আৰু সম্পূৰ্ণৰূপে সাজু জিলা প্ৰশাসন, সম্পূৰ্ণৰূপে সাজু আৰক্ষী প্ৰশাসন সমানে সমানে সুন্দৰভাৱে যাতে আজি দিনটো ভোট গণনা হয় তাৰ বাবে সকলোৱে আশা কৰিছে। আৰু এই মুহূৰ্তত মই জনাই ল'ব বিচাৰিম ৰাজদীপ, এবাৰ যিহেতু যোৰহাট জিলাখনত 16খন জিলা পৰিষদ আছে আৰু 16খন জিলা পৰিষদত 41গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। ঠিক তেনেধৰণে যোৰহাট জিলাখনত 86খন গাঁও পঞ্চায়ত আছে আৰু ঠিক তেনেধৰণে 6খন আঞ্চলিক পঞ্চায়ত আছে। 6খন আঞ্চলিক পঞ্চায়তৰ বাবে 196জন প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছিল আৰু 86 সদস্যৰ বাবে 2017গৰাকী প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছিল আৰু 2017গৰাকীৰ ভিতৰত এগৰাকী প্ৰাৰ্থী ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাই তেওঁ জয়ী হৈছে। ঠিক তেনেদৰে জিলাখনত এবাৰ মুঠ ভোটাৰ আছিল 6,773গৰাকী, তাৰে পুৰুষ ভোটাৰ আছিল 2,92,469গৰাকী আৰু মহিলা ভোটাৰ আছিল 3,08,304গৰাকী। ঠিক তেনেধৰণে এবাৰ ইয়াত প্ৰায় 923টা ভোটকেন্দ্ৰ ইয়াত প্ৰতিষ্ঠা কৰা হৈছিল আৰু 40টা মহিলাৰ দ্বাৰা পৰিচালিত আছিল আৰু এই সকলোখিনি ইতিমধ্যে আবদ্ধ হৈ পৰিছে বেলট বাকচত। আৰু আজিৰ দিনটোত যিহেতু ভোট গণনা প্ৰক্ৰিয়া যি সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে, 8 বজাৰ লগে লগে ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু যিসমূহ কাউণ্টিং এজেণ্ট আছে কাউণ্টিং এজেণ্টসমূহ ইতিমধ্যে যি যোৰহাট বহুমুখী বালক বিদ্যালয়ৰ যি ষ্ট্ৰং ৰুমৰ যি কক্ষ, যি ভোট গণনাৰ যি কক্ষ, সেই কক্ষত ইতিমধ্যে সোমাই পৰিছে আৰু 8 বজাৰ লগে লগে ভোট গণনা আৰম্ভ হ'ব আৰু দেখা পোৱা গৈছে যে খুব সুন্দৰ ব্যৱস্থাৰ মাজেৰে এবাৰ জিলাখনত ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হ'ব। মই পুনৰ ক'ম যে জিলাখনৰ 4টা সমষ্টিৰ ভিতৰত 3টা সমষ্টি টিয়ক, মৰিয়ানী আৰু যোৰহাট, এই যোৰহাট যি বালক বহুমুখী বিদ্যালয়ৰ যি খেলপথাৰ, সেই খেলপথাৰত যি ভোট গণনা কক্ষ, সেই ভোট গণনা কক্ষত ভোট গণনা হ'ব। ঠিক মৰিয়ানী যিহেতু তিতাবৰ সমজিলা, যিসমূহ গাঁও পঞ্চায়ত আছে তাৰ ভোট গণনা হ'ব তিতাবৰতে হ'ব। এনেধৰণে সমগ্ৰ প্ৰক্ৰিয়া কৰা হৈছে আৰু ইতিমধ্যে খুব সুন্দৰকৈ ব্যৱস্থা কৰা হৈছে।